যদি আপুনি যায় এইটো মই গৈছো যোৱা 28-29 তাৰিখে গৈছো বানপানীৰ পিছতে মই গৈছো গৈ দেখিব গোটেই পাহাৰটো খান্দি পেলালে আপুনি গেলেকী ৰাস্তাটোৰ পৰা ধুনীয়াকে দেখিব কয়লা আৰু শিল খনন কাৰণ সেইটো সীমা গেলেকী হ'ল অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া এখন ঠাই গতিকে গেলেকীৰ পৰা নাগা পাহাৰটো একেবাৰে ওচৰত একেবাৰে ধুনীয়াকে দেখি থাকি গতিকে দেখিব যে গোটেই পাহাৰটো বখলা বখল কৰি পেলালে মই মানে অচি থাকোতে এনেকৈ শিল খনন হৈছিলে বুলি আমি আজি কয়লা কেনেকৈ আহিব পাৰিলে যদি সেইটো নোৱাৰিলেহেঁতেন তো সামাজিক মাধ্যমত লিখিবই নোৱাৰিলেহেঁতেন আজি মই ঘোষণা কৰি আছো যে তাত মন্ত্ৰী পত্নীও আছে সেই কথাৰ বিৰোধিতা কৰিবলৈ অসমত এতিয়া মানুহৰ অভাৱ কাৰণ তেওঁলোকে জানে যে মন্ত্ৰী পত্নী তাত শিলৰ খননত জড়িত হৈ আছে তেখেতৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিছে হয় মই বৰগোহাঁই যে তেখেতে এই শিলৰ খনন কয়লা খনন গোটেই বস্তুবিলাক তেওঁ তাৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে বুলি তেখেতক আচলতে মই যিহেতু গোটেই বিষয়টোত জড়িত হৈ আছো মই অখিল গগৈক এই গোটেই সময়খিনিত মই অৱশ্যে লগ পোৱা নাই মই যিমানখিনি গাঁৱলৈ গৈছো বা য'ত আমি গম পাইছো যে তেখেতে খুব সহায় কৰিছে বুলিয়ে গম পাইছো মই যিহেতু ব্যক্তিগতভাৱে তেওঁ ফাণ্ডতো পইচা দিয়া নাই আৰু দ্বিতীয় তেওঁ ফাণ্ডৰ পৰা মই পইচাও লোৱা নাই আৰু তেখেতৰ লগত মই কামো কৰা নাই মানে তেখেতে বেলেগ ধৰণে কৰি আছে আৰু আমি ব্যক্তিগত মানে আমি কেইজনমান মানুহে 5-6জন মানুহে একেলগে কাম কৰিছে মাজত দেখি আছে সামগ্ৰীবোৰ প্ৰয়োজবোৰ আপোনাৰ দৃষ্টিত বিফল ব্যৰ্থ ভুল পথে মানৱ হেৰি কৰিলে নে ঠিকেই কৰিলে শেষৰ ফালেতো মোৰ লাগিছে ব্যৰ্থ আজি তেওঁ 5 বছৰৰ কাৰ্যকালত মই দেখিছো তেওঁ ব্যৰ্থ মই তেখেতৰ লগত 19 জুলাই যি জলপ্ৰলয় হৈছিলে উজনি অসমত সেই জলপ্ৰলয়ত এগৰাকী লেখকৰ ঘৰৰ সম্পূৰ্ণ ভেটি 5 ফুটলৈকে পানী উঠিছিল ভেটি প্ৰায় উচ্চন হৈ যোৱাৰ দৰে জলপ্ৰলয় উচ্চন কৰি পেলালে তেওঁ সকলো তাৰ স্বামী এতিয়াও এই অৱস্থাৰ পৰা মুক্তি পাব পৰা নাই আটুম টুকুৰাই সাজি লোৱা ঘৰ এখন চকুৰ মুহূৰ্ত শেষ হৈ গ'ল 19 জুলাই নিশা পৰৱৰ্তী সময়ৰ সেয়া এক ইতিহাস কি হ'ল কি নহ'ল কিন্তু এই জলপ্ৰলয় আলফা অখিল গগৈ উজনি অসমৰ ৰাজনীতি আদি প্ৰসংগৰে প্ৰতিপক্ষৰ তেওঁ আজি অতিথি আৰু তেওঁ শুভেচ্ছাও জনাইছো জুৰি বৰা বৰগোহাঁই দেওবৰাই তেওঁ এখন লিডু লাম উপন্যাস তেওঁ ভাষান্তৰ হৈছে ইংৰাজী ভাষালৈ প্ৰকাশ পাইছে আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ বিপণীত তেওঁ কিতাপ ইতিমধ্যে গৈছে তাৰ কাৰণে অভিনন্দন জনাইছো পুনৰ আমি প্ৰথমে পাতিলো 19 জুলাই যিটো জলপ্ৰলয় হ'ল উজনি অসমত তাত আপোনাৰ যিখন ঘৰ শিৱসাগৰৰ মেছাগৰৰ কি হ'ল কেনে আপোনালোক সেই ক'ত আছিলে সেইটো সময়ত অৱশ্যে আমি ডিব্ৰুগড়তে আছিলো সেইদিনাখন ডিব্ৰুগড়ত আছিলে ঘৰ নাছিলে নিজৰ ঘৰ নাছিলে হয় আমি ডিব্ৰুগড়ত যিহেতু আমি থাকো মানে আমি এতিয়া চাকৰি সূত্ৰে কিন্তু আমাৰ ঘৰখন শিৱসাগৰতে আৰু আমাৰ শিৱসাগৰ মেছাগৰ গোহাঁইগাঁও হয় আমাৰ একেবাৰে গোটেই অঞ্চলটোত কৈছে যে 100 বছৰ ধৰি বানপানী হোৱা নাই মা দেউতাৰ মানে সৰু শাহুৰ স্মৃতিৰ পৰা আমি গম পাইছো যে 100 বছৰ ধৰি কোনো বানপানী হোৱা নাই গতিকে 19 তাৰিখে ঘৰলৈ 8টামান বজাত দেওৰ এজনে ফোন কৰিছে যে বৰজনালে যে কাকা দিখৌৰ পানী বাঢ়িছে আৰু তেতিয়া তেওঁলোকে ঘৰৰ মানুহে বিশ্বাস কৰা নাই দিখৌৰ পানী এনেও বাঢ়ে আৰু দিখৌৰ পৰা বহুত দূৰত্ব মেছাগৰ গোহাঁইগাঁও আৰু সেইটো কাৰণে তেওঁলোকে ঘৰৰ মানুহ সাজু হোৱা নাই কিন্তু তেওঁলোকে যেতিয়া ৰাতি ভাত খাই বৰজনাৰ 8-8:30 মানত ফোন কৰিছে ভাত খাই যেতিয়া পিছফালে বাচন ধুবলৈ গৈছে আমাৰ পিছফালে পুখুৰী পাৰত বাচন ধোৱা হয় তেতিয়া দেখিছে যে মানে পানীখিনি বাৰাণ্ডাৰ ওচৰলৈকে আহি গ'ল তেতিয়া দাদাৰ অলপ ভয় লাগিছে যে এনেকেতো কেতিয়াও পানী নাহে বৰষুণ দিলে কেতিয়াবা পানীটো বাঢ়ে আৰু যেতিয়া বৰজনাই দেখিলে যে পানীটো এনেকৈ আহি যেন পানীটো যেন কোনোবাই ঠেলি আছে এনেকুৱা ধৰণে এটা ঢৌ ধৰণে আহিছে আৰু সেই পানীখিনি ৰাতি 11টা বজালৈ 8:30টাৰ পৰা 11টা বজালৈকে এককাল হৈছে আৰু ৰাতি 1টা বজাত দাদাৰ একোঘৰ হৈছে তেওঁলোকে হোৱা নাই তেওঁলোকে মানে গাঁৱৰ মানুহ কিন্তু 2-এঘৰ শুয়ে আছে টোপনি গ'ল আৰু টোপনিতে জগাই আনিব লগা হৈছে আৰু তেতিয়া মানুহ সাৰ পাই গ'ল আৰু এইটো মানে এনেকে মানে এটা ঢৌৰ নিচিনাকে আহিছে যে মই মাজুলীৰ ছোৱালী মাজুলীত পানীটো বাঢ়িলে কি হয় লাহে 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 বাঢ়ে আমি গম পাওঁ যে আজি 1 ফুট বাঢ়িছে 2 ফুট বাঢ়িছে ইয়াত তেনেকৈ নহয় ৰাতিৰ ভিতৰত আমাৰ ঘৰত 5.5 ফুট মান পানী হৈ গৈছে ইমানখিনি মান পানী তলৰ ফ্ল'ৰটো আচলতে আমাৰ ঘৰটোৰ সন্মুখত ছাদ দিয়া হৈছিলে তাত আমাৰ ফ্ল'ৰ সজা অকল ছাদখনে দিয়া হৈছিলে বাকী আমাৰ পুৰণা ঘৰ যিটো দেউতাই শহুৰ কনক বৰগোহাঁই বনাইছিলে যিটো শাহু পুণ্য বৰগোহাঁই বনাইছিলে সেই ঘৰটো বা যে বৰজনাজন বা আমি সকলোৱে যিটো আমি যতনেৰে আতুম টুকাইকে ৰাখিছো সেই ঘৰটো আচলতে তেনেকুৱা হৈ গ'ল আৰু হৈ গৈ ৰাতিৰ ভিতৰত কি হ'ল সকলো বস্তু যিমানখিনি বস্তু আছিলে অকল আমাৰ ৰাতি 1টালৈ পুৰা আৰু সেই পানীখিনি এনেকুৱা পানী নহয় যে
নদীৰ খুব পৰিষ্কাৰ পানী নহয়, একেবাৰে এইটো ঘোলা ঘেল থকা পানী বুলি কওঁ আৰু তাৰ লগত পলসটো লাহে লাহে বহি বহি আহি আছে আৰু তীব্ৰ সোঁত, আৰু সোঁতৰ কাৰণে কি হ'ল বস্তু যিমানবোৰ মানে আমাৰ ঘৰবিলাকত সাধাৰণতে চব বস্তুটো আলমাৰীত ভৰাই নথয়, গতিকে উটুৱাই নি আছে। গতিকে মানুহে ওলাই যাবলৈ ভয় কৰিছে, পানীটো সোঁত বহুত ঠাণ্ডা বোকা, আৰু এটা সময়ত কি হ'ল ঘৰৰ মানুহে নিজৰ বয় বস্তু এৰি প্ৰাণৰ চিন্তাটো কৰি তেওঁলোক লাহেকে চাদখনলৈ উঠি দিয়াৰ পিছত ওচৰৰ পাজৰৰ কেইবাজনো 27জন মানুহ আমাৰ ঘৰত কেইবাদিনো থাকিলে, আশ্ৰয় লৈ থাকিলে, চাদৰ ওপৰতে থাকিলে। আৰু তেনেকুৱা মই বহুত ভিজুৱেল আৰু ভিডিঅ' সামাজিক মাধ্যমত দিছো। হয়, আৰু তেনেকৈ পিছদিনা 20 তাৰিখৰ ৰাতিপুৱালৈ প্ৰায় গোটেই গাঁওখনৰ বেছি মানুহে ঘৰৰ সা সম্পত্তি সম্পূৰ্ণ নষ্ট হৈ গ'ল, পশুধন এইবিলাক সকলো নষ্ট হৈ গ'ল সম্পূৰ্ণভাৱে। 19 জুলাই আপোনাৰ নিজৰ ঘৰ? হয়, 19 জুলাই 20 জুলাইলৈ গোটেই কথাটো এনেকুৱা হ'ল, এই যে গোটেই যিটো জলৰ প্ৰলয়, 19 জুলাই যিটো জলৰ প্ৰলয়, জলৰ প্ৰলয়ৰ আঁৰত শিল আৰু কয়লা মাফিয়া। হয়, অখিল গগৈ অভিযোগ আনিছে স্পষ্টভাৱে, এইটো তাৰ মানুহৰ মুখে এতিয়া শিল আৰু কয়লা মাফিয়া। এই কথাটো এটা প্ৰশ্ন এটা হয়, আমি শিৱসাগৰত নহয় যদি শিৱসাগৰত একাশ সকলো সময়তে এই যে নাগালেণ্ডত দিখৌৰ দুই পাৰে যিটো কয়লা খনন হৈ আছে, বা শিৱসাগৰত দিখৌত অবৈধ শিল খনন হৈ আছে, ইয়াৰ আগলৈকে কোনো দল সংগঠনে কোনো প্ৰতিবাদ কৰা নাছিল নেকি? প্ৰতিবাদটোতো আমি দেখা নাছিলো, কিন্তু আমি গম পাই আছিলো। আপুনি যদি এই কেইদিনতো যদি এই কথাটো পতিয়ন যাব পৰাকে আপোনাক এটা প্ৰমাণ লাগে, তেতিয়াহ'লে মই কওঁ আপুনি নাজিৰাৰ পৰা এটা গেলেকীলৈ যোৱা এটা খুব ধুনীয়া ৰাস্তা আছে, যিটো এবাৰ পানীয়ে কাটিলে। তেতিয়াহ'লে আপুনি যদি সেই ৰাস্তাটোত অকমান দূৰ যায়, গৈ পেলাই যেতিয়া আপুনি নাগালেণ্ডৰ ফালে দেখিব, এইটো আজিৰ পৰা 10 বছৰ আগতে সম্পূৰ্ণ পাহাৰটো সেউজীয়া আছিল, আৰু এতিয়া যদি আপুনি যায়, এইটো মই গৈছো যোৱা 28-29 তাৰিখে গৈছো, বানপানীৰ পিছতে মই গৈছো, গৈ দেখিব গোটেই পাহাৰটো খান্দি পেলালে। আপুনি গেলেকী ৰাস্তাটোৰ পৰা ধুনীয়াকে দেখিব যে গেলেকী সেইটো নাগা পাহাৰী, য'ত মানে কয়লা আৰু শিল খনন, কাৰণ সেইটো সীমা। গেলেকী হ'ল অসম আৰু নাগালেণ্ডৰ সীমামূৰীয়া এখন ঠাই। গতিকে গেলেকীৰ পৰা নাগা পাহাৰটো একেবাৰে ওচৰত, একেবাৰে ধুনীয়াকে দেখি থাকি, গতিকে দেখিব যে গোটেই পাহাৰটো বখলা বখল কৰি পেলালে। গতিকে আপুনি গৈ কয়লা খনন, শিল খনন, তাৰ নদী যিটো আগতে বিহুবৰ বিখ্যাত হ'ল শিলৰ বাবে, তাৰ নদীত আগতে শিলত মানুহে পিকনিক খাবলৈ যায়, এতিয়া কোনো শিল নাই, যিটো প্ৰাকৃতিক এইটো 20 বছৰ মানৰ পৰা। 20 বছৰ আগতে বিহুবৰ মানে পিকনিক স্পট, আৰু এতিয়া বিহুবৰ মানে শিলৰ মানে আপুনি ডাম্পাৰৰ পৰা যাব নোৱাৰে, তেনেকুৱা ধৰণৰ মাফিয়া দুৰাত্ম। এই গোটেই মই নাম নুসুধো, তবে এই গোটেই চক্ৰটোৰ লগত কেনেকুৱা ধৰণৰ জড়িত? এইটোতো বিভিন্ন মই এতিয়া জুৰি বৰা বৰগোহাঁই এগৰাকী বিশিষ্ট লেখক, মই সেই বিষয়টো পৰিচয় দিবলগীয়া নাই নতুনকৈ ধৰণে, কিন্তু মই এগৰাকী সামাজিকভাৱে সচেতন মানুহ। মই তেওঁলোকে জুৰি বৰা বৰগোহাঁয়ে টেবুলত বহি চিন্তা কল্পনা কৰি পেলাই কোনো উপন্যাস বা কোনো সাধু কথা নিলিখে, কল্পনা কৰি নিলিখে, বাস্তৱলৈ যায়, পৰিভ্ৰমণ কৰে, চৰজমিন বিষয়টো এটা অনুসন্ধান কৰি তাৰ ওপৰত আপোনাৰ প্ৰতিখন উপন্যাস লিখিছে। এই উজনীয়া যিহেতু যুৱতী, আপুনি উজনীয়া এগৰাকী ছোৱালী, মই সেইকাৰণে আপুনি প্ৰশ্নটো কৰিছো যে এই যে কাৰবাৰটো চলিছে, এই যিটো অবৈধ খনন মাফিয়া গিৰি যিটো চলাই আছিলে এই মানুহবোৰ, এই যিটো মানে সভ্যতাৰ বিৰোধী যিটো মানুহবোৰ, এই মানুহবোৰৰ এই স্বৰূপটো মানে আৰক্ষী বা হেৰি ছত্ৰছায়াতে হৈ আছে। নহলে সামাজিক মাধ্যমত এজন আৰক্ষী বিষয়ে কেনেকৈ লিখিব পাৰিব যে মই মানে অচি থাকোতে এনেকৈ শিল খনন হৈছিলে বুলি, আমি আজি কয়লা কেনেকৈ আহিব পাৰিলে, যদি সেইটো নোৱাৰিলেহেঁতেন তো সামাজিক মাধ্যমত লিখিবই নোৱাৰিলেহেঁতেন। আজি মই ঘোষণা কৰি আছো যে তাত মন্ত্ৰী পত্নীও আছে, সেই কথাটো বিৰোধিতা কৰিবলৈ অসমত এতিয়া মানুহৰ অভাৱ, কাৰণ তেওঁলোকে জানে যে মন্ত্ৰী পত্নী তাত শিলৰ খননত জড়িত হৈ আছে। আৰু আমি এইটোও জানো যে বৰ্তমান নহয়, ইয়াৰ আমাৰ গুৱাহাটীৰে। আৰু দ্বিতীয় কথা হ'ল, এতিয়া যিজন নাজিৰা সমষ্টিৰ বিধায়ক, তেখেতৰ নাম বাৰে বাৰে উচ্চাৰণ কৰিছে, হয় মই বৰগোহাঁই, যে তেখেতে এই শিলৰ খনন, কয়লা খনন গোটেই বস্তুবিলাক তেওঁ তাৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে বুলি। তাৰ উপৰিও এতিয়া চৰকাৰখনেই নহয়, বিভিন্ন সময়ত ক্ষমতাশালী মানুহবিলাকে সেই শিল খননৰ লগত জড়িত হৈ আছে। গতিকে কাৰোবাৰ আৰু চৰকাৰ সম্পূৰ্ণ ছত্ৰছায়াত,
এইটো মাৰ্ঘেৰিটাটো কইল খননৰ ক্ষেত্ৰত আমি মাত মাতিছিলো যেতিয়া প্ৰাঞ্জল মৰাণ ঢুকাইছিলে তেতিয়াও আমি কৈছিলো আৰু তেতিয়াও আমি গম পাইছিলো যে চৰকাৰৰ সম্পূৰ্ণ সজাগ চকুৰ মাজে কামবিলাক হৈ আছে আৰু এতিয়াও সেই একেটাই ঘটনা ঘটি আছে তেওঁলোকে প্ৰান্তীয় মানুহৰ কাৰণে চিন্তা নকৰে তেওঁলোকক হল যে আমাৰ সম্পদখিনি বিক্ৰী কৰি লাভালাভ ব্যক্তিগত কেইজন মানুহৰ হাতত গৈছে এটা সভ্যতা এটা উজনিসমূহ শেষ কৰি পেলালে আৰু তেওঁলোকৰ বিহুবোৰত আমি যেতিয়া আগতে যাওঁ তেতিয়া আমি দেখো যে তেওঁলোকৰ ঘৰৰ বাৰীবিলাকত পাথৰ আছিলে ডাঙৰ ডাঙৰ পাথৰ আছিলে আৰু অলপ দিনৰ পিছত এবাৰ গৈ পেলাই দেখিছো যে তেওঁলোকৰ ঘৰৰ পৰা পাথৰবোৰ মানুহে ট্ৰাকত উঠাই বিক্ৰী কৰি আছে কাৰণ তেওঁলোকৰ ইমান দাম বাঢ়িছে মানে পাথৰ তেওঁলোকে বুজিছে যে এই পাথৰখিনি উঠাই দিয়ে ডাঙৰ ডাঙৰ গাঁত বিহুবোৰো আপুনি ঘৰে ঘৰে বাৰীবিলাকত গাঁত এই গাঁতটো কেলে বোলে পাথৰটো বোলে বিক্ৰী কৰি দিলে তেনেকেও বিক্ৰী হল গতিকে গোটেই বানপানীটোত এটা বেলেগ ধৰণৰ এক ধৰণৰ মানে এনেকুৱা লাগে মোৰ যে গোটেই বস্তুটোৰ কাৰণে আমাক বহুত দিনৰ পৰা সাজু কৰি আছিলে আমি এনেকুৱা এটা ক্ষতিৰ সন্মুখীন হবলৈ আমি বহুত দিনৰ পৰা আমাক প্ৰাকৃতিকভাৱে কেইজনমান ক্ষমতাশালী মানুহে আমাক সেই বস্তুটো নি আছিলে মানে আৰু এদিন আমি সঁচা হৈছে কি তাৰ মুখামুখি হলো ভয়ংকৰ কাণ্ড এতিয়া মই আপোনাৰ এটা কথা শুনো যে উজনি অসমত যিটো জলপ্ৰলয় হ'ল 19 জুলাই যিটো প্ৰলয় হ'ল আৰু এইটো শিৱসাগৰ নাজিয়াত সাংঘাতিক ধৰণে আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি কোৱা হয় যে শিৱসাগৰ আপুনি নিজেই ভুক্তভোগী আপোনাৰ ঘৰৰ যিটো ধ্বংস হৈ গ'ল এইটো ইয়াত শিৱসাগৰৰ ভিতৰত অখিল গগৈৰ ভূমিকাটো তেখেতক আচলতে মই যিহেতু গোটেই বিষয়টোত জড়িত হৈ আছো মই অখিল গগৈক এই গোটেই সময়খিনিত মই অৱশ্যে লগ পোৱা নাই মই যিমানখিনি গাঁৱলৈ গৈছো বা য'ত আমি গম পাইছো যে তেখেতে খুব সহায় কৰিছে বুলিয়ে গম পাইছো মই যিহেতু ব্যক্তিগতভাৱে তেওঁ ফাণ্ডতো পইচা দিয়া নাই আৰু দ্বিতীয় তেওঁ ফাণ্ডৰ পৰা মই পইচাও লোৱা নাই আৰু তেখেতৰ লগত মই কামো কৰা নাই কৰাৰ মানে তেখেতে বেলেগ ধৰণে কৰি আছে আৰু আমি ব্যক্তিগত মানে আমি কেইজনমান মানুহে 5-6জন মানুহে একেলগে কাম দেখি আছে গতিকে কিন্তু মই গাঁওবিলাকত গৈ গম পাইছো যে তেখেতে খুব কাম কৰিছে খুব কৰিছে মানুহৰ কাৰণে বহুত কাম কৰিছে আৰু তেখেতক ব্যক্তিগতভাৱে মই ভালকে নাজানো কাৰণ মোৰ লগত যোগাযোগ তেনেকে নাছিলে কিন্তু মই জোনমণি দাসৰ এটা যেতিয়া ঢুকাইছিলে তেতিয়া তেখেতৰ পৰা সহায় বিচাৰিছিলো তাৰ কথাটো উপলব্ধি কৰি যেতিয়া পইচা লগে লগে দি দিছিলে জোনমণি দাসৰ পত্নীক তেতিয়াৰ পৰা মই তেখেতৰ প্ৰতি মোৰ এটা শ্ৰদ্ধা আছে আৰু মই জানো যে তেখেতে অন্তত জনতাৰ কাৰণে কাম কৰি আছে আৰু সামাজিক মাধ্যমত কোৱা কথাবোৰতো মিছা নহয় আমিতো দেখি আজি তেওঁ লেপৰ তুলিখনৰ কাৰণে যিটো মাত মাতিছে 10 লাখ টকা হয় সেই কথাটো মই অখিল গগৈৰ সৈতে সহমত 100% সহমত মোৰ ঘৰখনত আজি 15,000 টকাৰে মোৰ ঘৰটো চফা কৰাৰ খৰচে নোলালে যিটো বোকা পলহৰ কাৰণ 8 দিন 5জন মানুহক হাজিৰা লগোৱাৰ পিছত এজন মানুহক 500 টকাকে হাজিৰা খোৱা বোৱা দি গতিকে 8 দিন 5জন মানুহক হাজিৰা লগোৱাৰ পিছতো এতিয়াও চফা হোৱা নাই তাৰপিছত আমি শূন্যৰ পৰা আৰম্ভ কৰিম এদিন আমি এখন লেপ ল'ম এদিন এখন তুলি ল'ম এদিন আমি এখন চকী কিনিম এদিন এখন কেৰাহী কিনিম গতিকে 10 লাখ টকা কমেই মানে গতিকে সেই দাবীটোৰ প্ৰতি মোৰ কিন্তু 100% মই সমৰ্থক আছো মই অকণমান বস্তুটো আৰু যাম এতিয়া আপুনি উজনি অসমত ঘূৰি ফুৰে শিৱসাগৰ হওক ডিব্ৰুগড় হওক তিনিচুকীয়া ঘূৰি ফুৰে মই আপোনাৰ মুখে আমাৰ দৰ্শকৰ এটা কথা জনাব বিচাৰিম যে ONGCক লৈ পেলাই মানুহৰ এটা আবেগ আছে অনুভূতি আছে বিতৰ্কও আছে এতিয়া ONGCৰ সৈতে অখিল গগৈৰ কথা পাতিছে কিছু সহায় সাৰথি কৰিবৰ কাৰণে কৰিম বুলি কৈছে বিভিন্ন সংগঠনেও দাবী কৰি আহিছে কিন্তু এনেকুৱা এটা কথা আমি শুনি আছো যে ONGCৰ মুখ্য কাৰ্যালয় শিৱসাগৰৰ পৰা স্থানান্তৰ হবলৈ গৈ আছে প্ৰথম কথা ইয়াৰ কাৰণটো হ'ল অসমত তেল উৎপাদন ব্যাপক হাৰত হ্ৰাস পাইছে তেল উৎপাদন নাই মুখ্যমন্ত্ৰীয়ে কৈছে তেলৰ উৎপাদনটো হ্ৰাস পাইছে এতিয়া হোৱাৰ কাৰণে ইয়াত অফিচ এটা লৈ চলাই থকা তেলৰ কাৰণে সমস্যা হৈছে আৰু আমাৰ শোধনাগাৰ যিবিলাক আছে বা ৰিফাইনেৰীবোৰলৈ বাহিৰ পৰা তেল আহে আপুনি জানে গোটেই শোধনাগাৰ গুৱাহাটী আমাৰ বাৰাউনী এৰিয়াৰ বঙাইগাঁও বাৰাউনীৰ পৰা হ'ব তেনেকুৱা পৰা তেল আজিকালি বাহিৰৰ পৰাহে তেল ওলোটাই আহে এই গোটেই আচল ছবিখন কি আছে ONGCক এই যে যিটো ৰাখিছো এটা এনেকুৱা আছে যে ONGCক কেন্দ্ৰ কৰি বহুত সংগঠনৰ জন্ম হৈছে সেই সংগঠনবোৰ এটাই কাম হৈছে যে বিহু পতা পূজা পতা বিষ্ণুপ্ৰসাদ বিহু পতা বিভিন্ন হৈ যায় দাবী ধমকি দি অনবৰত ধৰ্ণা হৰতাল কৰি পেলাই ONGCৰ পৰা চান্দা সংগ্ৰহ কৰাৰ অভিযোগ আছে কথাটো ONGCৰ স্থানান্তৰ মুখ্য কাৰ্যালয় স্থানান্তৰ হয়তো বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কথা বতৰা জড়িত হৈ থাকিব পাৰে আপোনাৰ মুখে জানিব বিচাৰে হয় মোৰ আচলতে মই একেবাৰে তেওঁলোকৰ অফিচিয়েল কথাবোৰ বা যিবোৰ মুখ্যমন্ত্ৰীয়ে কৈছে সেই বিষয়টোলৈ মই ইমান অৱগত নহয় মুখ্যমন্ত্ৰীয়ে কৈছে যে তেলৰ উৎপাদন আমাৰ খাত যদি খৰচ হয় কিন্তু নতুন খাত এটা কৰিবলৈ গ'লে আকৌ তেল নাপায় পইচা যায় কিন্তু আমি কিছুমান কথা বতৰা আমালৈ ফোন কৰে বিভিন্ন মানুহে বা তাৰে শুভাকাংক্ষী মানুহ যে
তেলৰ উৎপাদন যথেষ্ট হাৰ বাঢ়ে বা শেষত তেল আপুনি জানে তেল আমাৰ অসমত বাহিৰৰ পৰা আহে তেওঁ কুন্ধাৰগাৰবোৰ এনেকুৱা পৰিৱেশত কেতিয়া স্থানান্তৰক এটা গুণা কথা চলে মই দুটা কথাই ইয়াতে কম প্ৰথম কথা হ'ল মই যিখন গাঁৱলৈ বিয়া হৈছো ওচৰতে ONGC বহুত খাদ আছে তাৰ প্ৰভাৱটো হ'ল তাৰ মাটিৰ গুণাগুণটো কমি যোৱা মানে শিৱসাগৰ মেছাগৰ খুব ভাল জেগা আগতে আহোম যুগৰ মেছাগৰ মাদুৰীৰ মাটি ধান ৰজাই খাইছিলে সেইটো সেই অঞ্চলটো সেইটো কাৰণে বিখ্যাত কিন্তু য'তে ত'তে বহি যোৱা খাদৰ কাৰণে সেই অঞ্চলটোৰ কৃষি ক্ষেত্ৰত বিস্তৰ ক্ষতি হৈছিল সেইটো এটা কথা খাদ বহুৱাৰ কাৰণে দ্বিতীয়তে অৰ্থনৈতিকভাৱে সেই সময়ৰ মানুহখিনিক সহায় কৰিছিল বহুত অশিক্ষিত বা টেকনিক্যাল শিক্ষা নোহোৱাকৈ বহুত মানুহে চাকৰি পাইছিল তেওঁলোকৰ আৰ্থিক অৱস্থাত বহুত সহায় হৈছিল কিন্তু এতিয়া সেই বস্তুটো কমি গ'ল আৰু দ্বিতীয় কথা হ'ল সংগঠনৰ কথাটো উজনি অসমত ONGC অইল এইকেইটাৰ কাৰণে যে অসমত সংগঠন বেছি সেইটো 100% শুদ্ধ আৰু হয় CSR ফাণ্ড বুলি যিটো ফাণ্ড থাকে সেই ফাণ্ডটোৰ গইনা লৈ বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ অনুষ্ঠান পাতে এতিয়া মই আপোনাক এটা সৰু অভিজ্ঞতা কওঁ এইটো আমাৰ ৰাইজৰো জানক এবাৰ মোক এটা অনুষ্ঠানলৈ মাতিলে বিষ্ণু ৰাভাৰ দিৱসলৈ মাতিছে আৰু তাতে মোক ভাষণ দিবলৈ কৈছে যে বিষ্ণু ৰাভাৰ সাম্যবাদৰ আদৰ্শৰ ওপৰত মানে দৰ্শন আৰু আদৰ্শ এনেকুৱা এটা টান আছিলে মই এতিয়া বিষয়টো পাহৰি গৈছো সম্পূৰ্ণ কিন্তু সাম্যবাদৰ ওপৰত আৰু মোক মানে যিটো ভাষণ দিব কৈছে এটা জটিল বিষয় মই 10 দিনমান পঢ়া শুনা কৰি অনুষ্ঠানটোলৈ গলো এখন প্ৰান্তীয় গাঁও এখনত আৰু তাৰ ওচৰত অইলৰ অফিচ আছে মই গলো আৰু ভাষণ যেতিয়া মোক সময়টো দিছিলে আবেলি 2টা বজাত অনুষ্ঠান 4টা বজালৈকে আৰম্ভ হোৱা নাই 4টা বজাত কৈছে ষ্টেজত এতিয়া ৰছী টনাটনি খেল আৰু গাঁৱৰ মহিলাসকলে ৰছী টনাটনি খেলিছে মই আৰু অলপ খঙালি চবেই জানে যে মই খুব মানে খুব এনেকুৱা অভিযোগ নকৰিলো কিন্তু মই লগে লগে মঞ্চ ত্যাগ কৰিলো মানে সভাগৃহ ত্যাগ কৰি গুচি আহিলো তেতিয়া মই তেতিয়া সুধিছো যে তোমালোকে এই অনুষ্ঠানটো কিয় পাতিছিলা কৈছে আমি CSR ফাণ্ড পাইছিলো এইটো কাৰণে পাতিছিলো গতিকে এই ধৰণৰ কাম কিছুমান হৈ থাকে সেইটো আমি স্বীকাৰ কৰো মানে যিটো ধৰক অকল সেই পইচাটোৰ কাৰণে মই নিজে এইটো অভিজ্ঞতাটো আছে চান্দা আৰু আমাৰ এতিয়া উজনি অসমত বিখ্যাত আৰু সংগঠন এতিয়াতো বহুত কমি আছে কিন্তু বহুত সংগঠন আছে আৰু এইটোৱে মানে গোটেই শিক্ষা ব্যৱস্থাৰ প্ৰভাৱ পেলালে ল'ৰাটোৱে যদি শিক্ষা শৈক্ষিকভাৱে আগবাঢ়ি যাব পৰা নাই তেতিয়াহ'লে সি কি কৰিব সংগঠনত কৰিব যে এতিয়া এনেকুৱা হ'ল যে ফুল টাইম কি কৰা ফুল টাইম সংগঠন কৰো ফুল টাইম জব কি মানে কৈছে মই ফুল টাইম সংগঠন কৰো এইটোৱে কিন্তু অৰ্থনৈতিকভাৱে এটা সময়ত সহায় কৰিছিলে কিন্তু কৃষি খণ্ড মানে আমাৰ ফাৰ্টিলিটি যিটো মানে আছে মাটিৰ যিটো মানে গুণাগুণ সেইটো বহুতখিনি প্ৰভাৱ পেলালে দ্বিতীয় ছাত্ৰসকলক বিশেষকৈ এই সংগঠনৰ গইনালৈ বহুত মানুহ ধনী হ'ল বহুত মানুহে পঢ়া শুনা আধা শেষ কৰিলে বহুত মানুহে ইজি মানিৰ পিছত দৌৰিলে ইয়াৰ প্ৰভাৱটো কিন্তু বহুত আছে কিন্তু ইয়াৰ পৰা যদি ONGC অফিচটো উঠাই লৈ যায় তেতিয়াহ'লে উজনি অসমৰ অৰ্থনীতিটো যে বহুত ধৰণৰ প্ৰভাৱো পৰিব সেইটো কিন্তু এটা ডাঙৰ কথা এইটো হ'ব নালাগে এইটো অসমৰ গৌৰৱ আৰু দ্বিতীয় কথা হ'ল কি এতিয়াতো জনতাৰ সুবিধা অসুবিধাক লৈ এইটো চৰকাৰে গুৰুত্ব নিদিয়ে গুৰুত্ব দিব তেওঁলোকৰ লাভালাভৰ কাৰণে লৈ যাওঁ বুলি ক'লে তেওঁলোকে নিবই তাত কোনো মানুহে কান্দা কাটা কৰি আন্দোলন ধমকি কৰি অফিচটো ৰাখিব নোৱাৰে আচলতে যদি আমি বিচাৰিম যে হ'ব নালাগে আমি বিচাৰিম যে হ'ব নালাগে থাকক অফিচটো এতিয়াও বহুত কৰ্মচাৰী আছে বহুত মানুহৰ ঘৰ চলি আছে কন্ট্ৰেক্টৰ আছে বহুত ছাপ্লায়াৰ আছে যিখিনি মানুহে ONGC অফিচ কেন্দ্ৰিক এটা জীৱন চলি আছে গতিকে ভাল কামো কৰি থাকে বহুত ল'ৰা ছোৱালী পঢ়াই থাকে বহুত তেওঁলোকে কোচিং ক্লাছ দিয়ে গতিকে বহুত ভাল কাম কৰি থাকে তেওঁলোকে মই এটা আহিম ধৰক 1979 এপ্ৰিলত আলফা জন্ম হ'ল আপোনাৰ শিৱসাগৰতে নহয় জানো ৰংঘৰত তাৰ পৰা আজি 2026 এই যিটো পৰিক্ৰমা আলফাৰ এই গোটেই পৰিক্ৰমাটোত আলফাৰ যিটো এই যে এই 79 পৰা 2026 হ'ল এই দীঘলীয়া সময়ছোৱাত অসমৰ মানুহৰ কি হ'ল আচলতে কি পালে সেইটো তাৰমানে 47 বছৰ মই বহুত ভাগ্যশালী মই বিভিন্ন ঠাইতো কৈছো যে মই লক্ষীনন্দনৰ চাকৰি সূত্ৰে 16 বছৰ চাবুৱাত থাকিবলৈ পালো চাবুৱা মানে পৰেশ বৰুৱা গাঁও জেৰাই গাঁও চাবুৱা মানে অনুপ বৰুৱা গাঁও হয় গতিকে এই দুজন মানুহ তাতে আছে অনুপ চেতিয়াৰ ঘৰ গতিকে জেৰাই গাঁও বিখ্যাত জেৰাই গাঁও গোটেই ভাৰতে জানে বা বিশ্বই জানে জেৰাই গাঁও কি গতিকে মই চাবুৱাত থাকিলো তো সেইটো মোৰ জীৱনৰ এটা ডাঙৰ পইণ্ট আৰু আলফাৰ কেন্দ্ৰ কৰি আবেগ
বা আলফাক লৈ আমাৰ আশা ভংগ গোটেইখিনি মই চাবত থাকিয়ে দেখা পালো প্ৰথম যেতিয়া মই চাবলৈ গৈছিলো বা আমি চাবলৈ গৈছিলো তেতিয়া আলফাক কেন্দ্ৰ কৰি মানুহবোৰ খুব আবেগিক আছিল এতিয়াও বহুত মানুহ সেই উজনি অসমৰ বহুত মানুহে আলফাক শ্ৰদ্ধাৰে গ্ৰহণ কৰে আৰু উজনি অসমৰ বহুত মানুহৰ ঘৰে ঘৰে আলফাক কেন্দ্ৰিক কাহিনী আছে যিটো মই মোৰ কেমোফ্লেজ আৰু হয় আৰু কোনোবাৰ ঘৰত আলফা অত্যাচাৰ কৰিছে কোনোবাৰ ঘৰত আৰ্মি অত্যাচাৰ কৰিছে কাৰোবাৰ পুলিচ আছে বা বহুত মানুহৰ ঘৰত মৃত পুত্ৰৰ সোঁৱৰণ মৃত ছোৱালীৰ সোঁৱৰণ বা মিচিং পিপল এই গাঁওখনৰ 2জন মানুহ আজিও বিচাৰি পোৱা নাই এখন গাঁৱৰ 5জন মানুহ বিচাৰি পোৱা নাই কাৰণ আমাৰ তথ্যগতভাৱে এতিয়াও প্ৰায় 12,000তকৈ বেছি প্ৰায় 16,000 মান মানুহ মিচিং হৈ আছে আলফাৰ দিনত গতিকে সেইখিনি কাহিনী পালো দ্বিতীয়তে ফ্ৰাষ্ট্ৰেশ্যনো পালো আলফালে গৈ এনেকুৱা ধৰণৰ যে আলফালে গৈ জীৱনটো ধ্বংস কৰিলে আলফাৰ লগত সম্পৰ্ক হৈ এই মানুহখিনিৰ জীৱন ধ্বংস হল হেতু তাৰপিছতে আমি দেখিলো যে লাহে লাহে আলফাৰ যিটো প্ৰত্যাগমন ঘূৰি আহিল আলফাৰ গতিকে সেই সময়খিনিত গুচি আহিল তেতিয়া আৰু তেওঁলোকৰ মাজত মই ক্লেছটোও গম পালো যে এটা কেনেকুৱা ধৰণৰ ক্লেছ তাৰমানে যে হাবিত থাকি কাম কৰাটো সম্ভৱ নহয় আমি আহি বাহিৰত কৰিম গতিকে দুটা দল হৈ গল দুটা দলৰ মাজত যিটো সংঘাত তেওঁলোকৰ সেই সংঘাত হল তাৰ উপৰি মই ডিব্ৰুগড়লৈ যেতিয়া আহি গলো ডিব্ৰুগড়ত দেখিলোহি যে যিসকল আগতে আত্মসমৰ্পণ আছিলে তেওঁলোকৰ ৰমৰমীয়া ব্যৱসায় যে মাটি বাৰী ঘৰ দুৱাৰ এইটো আমুক আলফাৰ সালফাৰ ঘৰ সেইটো আমুক সালফাৰ ঘৰ এইটো পেট্ৰল পাম্প তামুকৰ তেতিয়া মানে মোৰ নিজৰ ভিতৰতে এগৰাকী মানে নিৰীক্ষক হিচাপে মই দেখিলো যে মই ভিতৰত এটা কন্ট্ৰাডিকশ্যন দেখো যে এইখিনি মানুহ হাবিত কষ্ট কৰি এনেকে থাকিলে এইখিনি মানুহে পেট্ৰল পাম্প ইমান দহমহলীয়া ঘৰ বনাইছে আৰু এইখিনি মানুহৰ পুত্ৰহাৰা মাতৃহাৰা হৈ বা সন্তানহাৰা হৈ তেওঁলোকে কান্দা কাটা কৰি আছে এই গোটেই চাফাৰিং এই গোটেই যন্ত্ৰণা এই গোটেই হেৰিটো দেখিলো তাৰপিছত মই কেমোফ্লেজ আৰু নেত্ৰী লিখোতে এই তেওঁলোকৰ মানুহখিনিকো খুব একেবাৰে ওচৰৰ পৰা লগ পালো গতিকে তেওঁলোকৰ অবৈধ সন্তান আৰ্মিৰ দ্বাৰা ধৰ্ষিত নাৰী আৰু 22জন গোটেই আপুনি জানিব বা আমাৰ অসমৰ মানুহে জানে পৃথিৱীৰ কোনো বিপ্লৱত নোহোৱা ঘটনা এটা অসমৰ ক্ষেত্ৰত হৈছিল আলফাৰ দিনত যেতিয়া ভূটান আক্ৰমণ হৈছিলে ভূটান আক্ৰমণত হেৰাই যোৱা 22জন মানুহ আজিলৈকে নাই আৰু তেওঁলোকৰ মানুহ কেইগৰাকী আজিও শিৰত সেন্দুৰ লৈ থাকে এইটো কোনো পৃথিৱীৰ বিপ্লৱৰ ইতিহাসত নাই আজিও তেওঁলোকে ভাবে যে সেই মানুহকেইজন ঘূৰি আহিব আৰু এই ঘূৰি অহাৰ এইটো ৰৈ থকাও বহুত বছৰ হৈ গল যিটো মানে কোনো কিমান আমাৰ বিপ্লৱ হৈছে কিমান আমাৰ ভাৰততে কিমান এলটিটি বিপ্লৱ হৈছে আমাৰ ধৰক নক্সাল বিদ্ৰোহ হৈছে ভাৰত আন্দোলন হৈছে বিভিন্ন ধৰণৰ ইনচাৰ্জেন্স বিপ্লৱ হৈছে বা বিশ্বতো বিভিন্ন ধৰণৰ হৈছে কিন্তু 22 গৰাকী মহিলাই শিৰত সেন্দুৰ লৈ আজি পৰ্যন্ত ভূটান আক্ৰমণৰ পৰা আজি পৰ্যন্ত স্বামী জীয়াই আছে বুলি আৰু তেওঁলোকে সন্ধান নাপালে তেওঁলোক মৰিলে নে জীয়াই আছে নে তেওঁলোক ক'ত আছে তেওঁলোকটো মৰিলে তেওঁলোকক মাৰি পেলোৱা হল কিন্তু সেই তথ্যটো ভাৰত চৰকাৰ বা অসম চৰকাৰে আজিলৈকে স্বীকাৰ নকৰিলে আৰু যদি নাই মৰা তেওঁলোক ক'ত গ'ল তেতিয়াহ'লে আমিওতো সেই প্ৰশ্নটো সুধিবলৈ সেই তাৰে 11 গৰাকী মহিলাক মই অকলে ইণ্টাৰভিউ লৈছিলো আৰু তেওঁলোকে মানে কয় যে ঠিক আছে মৰিলেও আমি গ্ৰহণ কৰিম যে তেখেতসকল মৰিল কিন্তু আমাকতো কোনেও জনোৱা নাই তেখেতসকল মৰিল এটা আৰু এইটো কথা হেৰি আছে আপুনি যদি এতিয়াও যায় যেতিয়া তেওঁলোকৰ শিৰত দীঘলীয়া কেন্দ্ৰবোৰ দেখিব আছে আমাৰ ডিমৌতো আছে তাৰপিছতে শিৱসাগৰত কেইবাগৰাকীও আছে কাকপথাৰত আছে গুৱাহাটীতো আছে গুৱাহাটীৰ যিগৰাকী বাইদেউ মই লগ কৰিব আহিছো তেখেতৰ কথা মই সন্মানেৰে পাওঁ কিন্তু মোৰ মানে হেৰি লাগিছে তেখেতে এখন নাৰ্ছিং হোমত হেৰি ষ্ট'ৰ কিপাৰ আৰু তেখেতে সেন্দুৰ লৈ বহি থাকে মই সুধিছো যে আপুনি সেন্দুৰটো কৈছে মোৰ মানুহজন এদিন ঘূৰি আহিব 22-23 বছৰ মানহে হৈছে হেৰাই যোৱা 23 বছৰ এগৰাকী মহিলাই তেওঁ বিপ্লৱী স্বামী ঘূৰি আহিব বুলি অপেক্ষা কৰি থকাটো এইটো ইতিহাসতে নাই কোনো পৃথিৱীৰ ইতিহাসত নাই হয় এই নেত্ৰীখনত সেইটো উপন্যাস সেইটোৱে লিখিছিলো মই আচ্ছা এই গোটেই সংগ্ৰামখনত পৰেশ বৰুৱাক আপুনি আজি কি বুলিছে তেওঁ বিশ্লেষণ কি বুলি ক'ব পৰেশ বৰুৱাক এই সময়ত পৰেশ বৰুৱাৰ এসময়ততো তেখেতৰ 79ৰ পৰা আজি গোটেই সামৰণি গোটেই সংগ্ৰামখনত সামগ্ৰিকভাৱে পৰেশ বৰুৱা আপোনাৰ দৃষ্টিত সামগ্ৰিক বিফল ব্যৰ্থ তেওঁ ভুল পথে মানুহক হেৰি কৰিলে নে ঠিকেই কৰিলে শেষৰ ফালেতো মোৰ লাগিছে ব্যৰ্থ
আজি তেওঁ 5 বছৰৰ কাৰ্যকালত মই দেখিছো তেওঁ ব্যৰ্থ। মই তেখেতৰ লগত কেমোফ্লেজ লিখোতেও কথা পাতিছো আৰু তাৰ আগতো তেখেতৰ লগত মোৰ কিছু কথাত যুক্তি তৰ্ক হৈছে। আমিতো এদিন 1 ঘণ্টা ধৰি তেখেতৰ মনত থাকিব, যদি এই অনুষ্ঠানটো চাই তেওঁ গম পাব যে মই তেখেতক সন্ত্ৰাসবাদী বুলি কোৱাৰ কাৰণে তেখেতে মোক সন্ত্ৰাসবাদী শব্দটো কাটি বিপ্লৱী বুলি কবৰ কাৰণে এদিন মোক সেইটো 2016 চনত মোৰ মনত আছে, তেজপুৰত আছিলো মই। গতিকে মোৰ জেগাডোখৰটো মনত আছে। মই পাৰ্ক এখনত ছোৱালীজনীক খেলাই আছো আৰু তেখেতে মোক ফোন কৰি কৈছে আপুনি শব্দটো আঁতৰাওক। মই কৈছো মই নাটৰাও, আপুনি মোক কি কৰিব, এনেকুৱা ধৰণৰ আমাৰ যুক্তি তৰ্ক গৈছে। তেতিয়া আলফা বহুতেই বেছি এক্টিভ, কিন্তু মই ভয় কৰা নাছিলো 2016 চনত। আৰু তাৰ পিছত এতিয়াও অলপ দিনৰ মই যেতিয়া কেমোফ্লেজ লিখি আছো তেতিয়াও মই তেখেতৰ লগত এবাৰ কথা পাতিছিলো। কিন্তু এজন শেহতীয়াভাৱে তেওঁক ব্যৰ্থ বুলি ভাবো। কিন্তু অসমৰ নিচিনা এটা অঞ্চলত দীৰ্ঘদিন ধৰি এজন নেতা হৈ থকাৰ সফলতাটো তেওঁ বহুত অংশীদাৰ। একেবাৰে মই ব্যৰ্থ বুলি এটা হৈ আছে পৰেশ বৰুৱা, সংগঠনটো থাকিব লাগিব, সংগঠন থাকিব লাগিব। সেইটোকে কৈছো যে শেষৰ 5 বছৰ যিটো সংগঠনৰ গতি ললে বা আজি তেওঁ অসমৰ জনগণে এই মানত ক্ষতিগ্ৰস্ত হৈছে, আমি অনা অসমীয়াৰ দ্বাৰা প্ৰতি মুহূৰ্ততে শোষিত হৈছো, আমি প্ৰান্তীয় মানুহৰ মৃত্যু একেবাৰে সহজ হৈ পৰিল, আমাৰ হাতত সম্পদ নাই, আমি আজি মানে দিন ভিক্ষা কৰিলে খাবলৈ পাওঁ। সেই এনেকুৱা এটা অৱস্থালৈ যোৱাৰ পিছতো তেখেতৰ যেতিয়া এষাৰ সবল মাত নাই, তেতিয়াহ'লে তেওঁলোকৰতো সংগঠনৰ ফালৰ পৰা তেওঁ বিফলেই। আৰু দ্বিতীয় কথা হ'ল তেওঁ যিবিলাক সতীৰ্থ যাক লৈ তেওঁ কাম কৰি আছিলে তেওঁলোকে এতিয়া তেওঁৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে, সেইফালৰ পৰাও তেওঁ ব্যৰ্থ মোৰ দৃষ্টিত শেহতীয়াকৈ একেবাৰে ব্যৰ্থ বুলি মই কৈছো। মই তেওঁ সংগ হৈ পেলাই অনুপ চেতিয়া বা অৰবিন্দ ৰাজখনত উভতি আহিল। হয় হয়, তেওঁলোকে মূল খুঁটিৰ লগত থাকি পেলাই চুক্তিও স্বাক্ষৰ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ সৈতে, নৰেন্দ্ৰ মোদী চৰকাৰৰ লগত। চুক্তি কি হল, কি পৰ্যায়ত সকলোৱে জানো চুক্তি। এতিয়া অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া অৰবিন্দ ৰাজখোৱাৰ মানদণ্ড নোহোৱা হৈ গল যোৱা জীৱনৰ পৰা। অনুপ চেতিয়াই মাজে মাজে খিলঞ্জীয়া সত্তা কিবা কিবি বিষয় লৈ অকমান কৈ মেলি থাকি তেওঁ যে আছে সেইটো মই মানুহ আভাস এটা পাওঁ। এই সকলৰ কি বুলি কব, প্ৰচাৰক বিফল নে সফল? আচলতে প্ৰথম যেতিয়া অৰবিন্দ ৰাজখোৱাহঁত আহিছিল বা অনুপ চেতিয়া ডাঙৰীয়াহঁত আহিছিল, তেতিয়া আমি এজন সমাজৰ এজন মাজৰ মানুহ হিচাপে আমি বহুত আশা কৰিছিলো যে তেওঁলোক আহিছে, ঠিকে আছে, কেতিয়াবা সশস্ত্ৰ বিপ্লৱ এটা সফল নহবও পাৰে, কিন্তু তেওঁলোক ঘূৰি আহি তেওঁলোকৰ অভিজ্ঞতাই অসমীয়া সমাজ জীৱনত তেওঁলোকে ডাঙৰ ভূমিকা পালন কৰিব, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিকভাৱে। কিন্তু এতিয়া আমি তেখেত বা আমাৰ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া তেখেতসকল অহা বহুত বছৰ হল। অৱশ্যে কাবেৰী বাইদেৱে তেখেতে কিবা এটা কাম কৰি আছে, তেখেতক লগ পাই থাকো, তেখেতৰ কথা মই কবলৈ নাযাওঁ। কিন্তু অৰবিন্দ ৰাজখোৱাৰ নিচিনা নেতা বা তেখেতৰ কথা কৈছো, অনুপ চেতিয়া তেখেতৰ কথা কৈছো, তেখেতসকলৰ পৰা আমি এই পৰ্যায়তকে বহুত বেছি আশা কৰিছিলো যে তেওঁলোকে এতিয়া যিহেতু গণতন্ত্ৰলৈ চামিল হল, গতিকে গণতান্ত্ৰিক উপায়ে তেওঁলোকে বহুত এক ধৰণৰ নেতৃত্ব দিব, আমাৰ জনসাধাৰণক এটা ৰাস্তা দেখুৱাব, তেওঁলোকক সমৰ্থন কৰি আমাৰ প্ৰাণ দিয়া মানুহৰ কাৰণে তেওঁলোকে অন্ততঃ কিবা এটা কৰিব। কিন্তু এতিয়ালৈকেতো আমি দেখাই নাই কি কৰি আছে। কেতিয়াবা তেওঁলোকৰ মতামত দেখো যে চৰকাৰী ফালে, কেতিয়াবা দেখো বিপক্ষৰ ফালে, কেতিয়াবা দেখো জনতাৰ ফালে, কেতিয়াবা দেখো জনতাৰ বিপক্ষে। গতিকে এইটো মুহূৰ্তলৈকে আমি গম পোৱা নাই আচলতে তেওঁলোকে কি কৰি আছে, আৰু হয়তো তেওঁলোকে কিবা কৰি আছে। এটা বিপ্লৱে হওক বা অৰ্থনৈতিক সংগ্ৰামে বিফল হয়, আৰু তেওঁলোকে এইটো আমাক দেখুৱাব লাগিছিল। তেওঁলোকে হয়তো আজি এই ইণ্টাৰভিউটো চোৱাৰ পিছত কব যে আমি অমুকটো কৰি আছো, তমুকটো কৰি আছো। কিন্তু মই যিহেতু মই আকৌ কৈছো যে মই এটা বেলেগ এটা জেগাত থাকো, মই যদিও ডিব্ৰুগড়ত থাকো, মই এই শিৱসাগৰ, এই কাকপথাৰ, মই আপোনাৰ মহাদেৱপুৰ গলো, মই চাবুৱা গলো, মই হেৰি গলো, তেতিয়াতো মইতো গম পাব লাগিব যে এইখিনি কাম অনুপ চেতিয়াই কৰিছে, এইখিনি কাম অৰবিন্দ ৰাজখোৱাই কৰিছে, হয়তো কৰিছে, মোকতো কোনোবাই খবৰ দিব লাগিব। আৰু তেওঁলোকৰ সংগ্ৰামখন তাতে যদি মই ক'ৰবাত উপলব্ধি কৰিলোহেঁতেন যে বাহিৰত আহি তেওঁলোকে এই কামখিনি কৰি আছে, তেতিয়াহ'লে আমি সঁচাকে সুখী আৰু আনন্দিত আৰু গৌৰৱো অনুভৱ কৰিলোহেঁতেন। মই ভাবো মই এটা কথা ভাবিম যে উজনি অসমত পৰেশবোৰৰ প্ৰাসংগিকতা এতিয়া আছে, চাবুৱা বা এনেকুৱা জেগাত আছে, মানে তেখেতক বহুত মানুহে সন্মান কৰে মানে আমাৰ পৰেশ মানে গৌৰৱ অনুভৱ কৰে যে এনেকুৱা মানুহো পাইছো যে মই পৰেশ বৰুৱাক চিনি পাওঁ, মই পৰেশ বৰুৱা গাঁৱৰ বা মই পৰেশ বৰুৱা অঞ্চলৰ
পৰেশ বৰুৱাৰ যিটো আইডেণ্টিটি বা তেওঁ এজন মানে আলফা সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব দিয়া মানুহ হিচাপে তেওঁলোকে বহুত মানুহ মানে সন্মানেৰেও তেখেতৰ কথা কয় তেনেকুৱা মানুহ বহুত পাইছো সামগ্ৰিকভাৱে মানে বোকাখাটৰ ফালে কথা নকওঁ সেইটোতকৈ মানে শিৱসাগৰ আমাৰ যিখিনি মানুহ আছে শিৱসাগৰ ডিব্ৰুগড়ৰ গাঁৱৰ অঞ্চল মই নগৰৰ কথা নকওঁ বা কাকপথাৰ এনেকুৱা অঞ্চলৰ মানুহে কিন্তু ব্যক্তি হিচাপে তেখেতক সন্মান কৰে যদিও তেখেতৰ প্ৰতি সন্মান আছে তেখেতৰ কথা বেয়াকে কলে তেওঁলোকে বেয়া পায় তেখেতে এনেকে কয় বা আমি মাজে মাজে মোৰে কেতিয়াবা সন্দেহ হয় যে সেইজন পৰেশ বৰুৱা হয় জানো এইজন এতিয়া যিজনে এইবোৰ কথা কৈ থাকে তেতিয়া কিন্তু তেওঁলোকে মোক লগত মানে যুক্তি তৰ্ক নহয় একেজনেই তেনেকে কয় মই এটা বিষয় লৈ আহিছো ৰাজনীতিৰ কথাটো পাতিম সাহিত্যৰ কথা সকলোৱে পাতে সকলো ধৰণে সাহিত্যৰ মাজতে থাকে যিহেতু ৰাজনীতিৰ সচেতন যিহেতু আপুনি কথা পাতিম এই যিটো নিৰ্বাচন হ'ল 2024 হয় এই নিৰ্বাচনটোত আপুনি চাওকচোন মই আকৌ কম বোকাখাটৰ পৰা শদিয়ালৈ হয় বিজেপি মানে বিজেপি আমাৰ তুলবা জিকিছে বা তেনেকে সেইটো মতে বেলেগ এটা বিষয় বিজেপি বুলি তেওঁলোকক কেৱল শিৱসাগৰ অখিলগিৰিৰ বাহিৰে বিৰোধী যে কংগ্ৰেছ একদম শেষ হৈ গ'ল এই কাৰণটো মূল কাৰণটো কি চিনাক্ত কৰে মই মূল কাৰণটো চিনাক্ত কৰিলো ডিব্ৰুগড়ত যদি মোক কয় তেতিয়াহ'লে এটাই কম যে বিৰোধীৰ এজন উপযুক্ত নেতাৰ অভাৱ মই অন্য কথাবোৰ নকওঁ প্ৰথম সেইটোৱে যে আমি ধৰক সামাজিকভাৱে কিছুমান কাম কাজ কৰি থাকো গতিকে আমি সামাজিক কাম কাজ কৰিবলৈ যিবোৰ আমাক ৰাজনৈতিক মানে এজন নেতাৰ প্ৰয়োজন সেই বিৰোধী নেতাজন ডিব্ৰুগড়ত নাছিল আৰু দ্বিতীয় কথা হ'ল অন্য জেগাবোৰতো সেইটোৱে হ'ল যে ডিব্ৰুগড়ত অন্য আমাৰ যিবিলাক উজনি অসমৰ বহুত জেগাত বিৰোধীৰ নেতা তেনেকে এতিয়া অখিল গগৈ জিকিলে কাৰণ তেওঁৰ নেতৃত্বৰ এটা ধৰণৰ পাৱাৰ এটা আছে সেইটো কাৰণেই জিকিলে তেওঁ ধনজনে মানে জিকাব মানে জিকোৱা নাই তেওঁক জিকাইছে মানে হেৰি তেওঁ পাৱাৰ তেওঁ নিজৰ যিটো লিডাৰশ্বিপ কোৱালিটি গতিকে তেনেকে মই ভাবো যদি তেনেকুৱা কেইজনমান মানুহ থাকিলেহেঁতেন তেতিয়াহ'লে পাৰিলেহেঁতেন দ্বিতীয় কথা হ'ল কি আমাৰ যিটো বিজেপি চৰকাৰ মানে বিজেপি দলটোৱে যিটো নেৰেটিভ নিৰ্মাণ কৰি ললে যে মই যিহেতু গাঁৱৰ মহিলাৰ লগত বহুত থাকো যদিও মই টাউনত থাকো লক্ষ্মীনাৰায়ণ চাকৰি সূত্ৰে কিন্তু মোৰ সংযোগ সাহিত্যৰ যোগেদি মহিলাসকলৰ লগত কাৰণ মোৰ চৰিত্ৰবিলাক সদায় মহিলাই হয় গতিকে মই তেতিয়া যেতিয়া মই কেতিয়াবা সুধো তেওঁলোকে কিছুমান কথাত ভয় খায় যেনেকে অৰুণোদয় কাটি দিব এনেকুৱা নেৰেটিভ নিৰ্মাণ কৰি দিলে যে অৰুণোদয় কাটি দিব আমুক কৰিব তামুক কৰিব এইটো একদম গ্ৰাছৰুট লেভেলৰ পৰা কিছুমান নেৰেটিভ নিৰ্মাণ কৰিছে যিবোৰ অন্য কোনো ৰাজনৈতিক দলে কৰিবই নোৱাৰিলে সেইটো বিজেপি দলে সেই কামটো কৰাৰ কাৰণে যিটো মানে আচলতে হ'ব নালাগে যে কংগ্ৰেছ জিকিলে বা ৰাইজৰ দল জিকিলে বা কোনোবা এটা বেলেগ পাৰ্টিত জিকিলে আপ জিকিলেও অৰুণোদয়টো তেনেকুৱা ধৰণৰ আঁচনি নহয়ে কিন্তু এনেকুৱা এটা নেৰেটিভ সেইটো চৰকাৰৰ আঁচনি আৰু তেওঁলোকৰ মগজত সোমাই গ'ল যে কাৰণ অৰুণোদয় নাপাম ফ্ৰী চাউল নাপাম আৰু এইটো তেওঁলোকে একদম বুথ গাঁৱে পঞ্চায়তে গৈ তেওঁলোকৰ মানুহে এটা বেলেগ ধৰণৰ নেৰেটিভ নিৰ্মাণ কৰি দিলে যিটোত আমাৰ গাঁৱৰ মানুহখিনি পতিয়ন গ'ল তেওঁলোকৰ গাত দুখ নাই তেওঁলোকৰ গাত তেওঁলোক পতিয়ন গ'ল আৰু ৰাজনৈতিক দলটোৱে সেইটো কাম কৰিবই জিকিবৰ কাৰণে মিছা বিৰোধী কাউণ্টাৰ দিব নোৱাৰিলে সেইটো মই লক্ষ্য কৰিলো আমাৰ কেইখনমান জিলাত আৰু এই উজনি অসমত এতিয়া আপোনাৰ হিন্দু মুছলমান ৰাজনীতি বহুত বেছি মানে আমি যেতিয়াই কিবা এটা এতিয়া মই কথাটো কৈছো আমাৰ মূল বিষয় আজি 19 জুলাইৰ পৰা আজি পৰ্যন্তলৈকে আমি য'তেই থাকো আজি মই আপোনাৰ ষ্টুডিঅ'ত বহি থাকোতো মই বানপীড়িত মানুহৰ কথা ভাবি আছো আমি এইটো সময়ত চিন্তা কৰি থাকিব লাগে এই মানুহবোৰ উদ্ধাৰ কেনেকে পাব কিন্তু আমি যদি সেই কথাটো আলোচনা কৰিবলৈ যাওঁ তাৰ মাজতে ওলাই যাব যে হিন্দু মুছলিম য'ত আমাৰ উজনি অসমত হিন্দু মুছলিম বুলি কোনো কথাই নাছিলে বহুত চলাই আমাৰ মানে এতিয়া মই যেতিয়া শিৱসাগৰ মেচাগড় গোহাঁইগাঁৱলৈ বিয়া হৈছো মই মাজুলীৰ ছোৱালী বিবাহ সূত্ৰে যেতিয়া সেইখন গাঁৱলৈ সোমাইছো তাৰপৰা মানে এনেকে আমি সোমাই যাওঁতে এইখিনি গোটেইখিনি মানে এওঁৰ যিখিনি বন্ধু বান্ধৱ বা গাঁৱৰ যিখিনি বন্ধু বান্ধৱ তেওঁলোকৰ গাঁৱত মাজতে চব মুছলিম মানুহ বা এনেকুৱা কথা নাছিল যে তেওঁলোক বেলেগ তেওঁলোক বুলি আমি নকৈছিলোৱে এওঁলোকে কয় যে আমাৰ ইছমাইল আমাৰ আমুক এনেকে কয়
কিন্তু সেই বস্তুটো লাহে 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 সেই গাঁৱৰ মাজতো লাহে লাহে মানুহবোৰে সুমুৱাই আনিছে, মুছলমান সুমুৱাই আনিছে। মানুহবোৰে অৱশ্যে এটা কথাই ভাল, উজনি অসমত এই মানুহে বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। হিন্দু মুছলিমৰ যিটো ক্লেছ, যিটো ৰাজনৈতিক এটা নেৰেটিভ নিৰ্মাণ কৰি তেওঁলোকৰ মাজত ভৰাই দিবলৈ গৈছে, বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে। এতিয়া যে কিছুমান বিতৰ্ক হয় বদৰুদ্দিন ভৰি কেলে ধৰিলে, সেইবোৰ বাৰে বাৰে প্ৰত্যাখ্যান কৰিছে আমাৰ সাধাৰণ মানুহে, যে আমি তেনেকুৱা নহয়, আমাৰ কাৰণে যি দান দিছে তেওঁৱে ভগৱান। আৰু এইটো বহুত চেষ্টা কৰিছে, ৰাজনৈতিক দলটোৱে বহুত প্ৰেচাৰ দিছে জনতাক ভাবিবলৈ সাম্প্ৰদায়িক। কিন্তু মোৰ ভাল লাগে যে এতিয়াও সেই বস্তুটো খোপনি পুতিব পৰা নাই, খোপনি পুতি মানে ঘৃণাৰ এটা বজাৰ সৃষ্টি কৰিব পৰা নাই, যিটো কাৰণে আমি ৰাজনৈতিক দলটোক খুব মানে প্ৰথমৰ পৰা আমি মানে বিৰোধ কৰি আহিছিলো, যে ঘৃণাৰ যিটো তেওঁলোকে বিয়পাইছে, ঘৃণাৰ ৰাজনীতিটো আমি সেইটো কাৰণেই বিৰোধী। কিন্তু সেইটো কিন্তু এতিয়ালৈকে খোপনি পুতা নাই। বিশেষকৈ মই ডিব্ৰুগড়তো দেখা নাই, ডিব্ৰুগড়ত থাকো, শিৱসাগৰতো দেখা নাই, সেই ভয়টো খাই। কিন্তু ঘৃণাটো মানে ইমান বেছিকে সোমাব পৰা নাই। আজি বিপদ আপদত আমি দুইটা ধৰ্মই একেলগে কাম কৰি আছো। এই বানতো সময়তো বা ডিব্ৰুগড়তো আমি দেখিছো তেনেকুৱা। ধন্যবাদ জুৰি বৰা বৰগোহাঁই, লিডু লামৰ সফল হওক। আৰু মই সাহিত্যতকৈ অলপমান সামাজিক বা ৰাজনৈতিক কথা বতৰাখিনি পাতিছো কিছু, কাৰণ মই যিহেতু মানুহৰ মাজত থকা এগৰাকী মহিলা হিচাপে বা এগৰাকী যুৱতী হিচাপে মানুহৰ মাজত থাকে, মানুহৰ মনৰ উজনি মানুহৰ মনোৰমাল ল'বলৈ মই জুৰি বৰগোহাঁই জৰুৰী চেষ্টা কৰিলো। মই কিমান সফল হৈছো বিফল হৈছো মই নাজানো। এতিয়া পুৰস্কাৰৰ দৰ্শকলৈ আমি এৰিলো গোটেই কথাখিনি, আৰু আপোনালোকেও কেনে পায় অনুষ্ঠানটো নিশ্চয় জনাব। ধন্যবাদ। এতিয়া আপুনি ইয়াৰ পৰা গুৱাহাটীৰ পৰা শিৱসাগৰ যাব? শিৱসাগৰ ধন্যবাদ আমাৰ এই মাজতে সময় দিয়া বাবে। ঠিক আছে।